হয় সমীৰঞ্চক ইতিমধ্যে যিহেতু 12টা বাজি গৈছে আৰু 11:30 বজা পৰ্যন্ত তিনিচুকীয়াৰ যিটো ভোটদানৰ হাৰ এই ভোটদানৰ হাৰ আছিল 18.25%। গতিকে সময় এতিয়াও বাকী আছে। গতিকে আশা কৰা হৈছে যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আছে এই ভোটগ্ৰহণৰ জৰিয়তে ভোটাৰসকলে অতি কমেও 60 পৰা 65% ভোটাধিকাৰ সাব্যস্ত কৰিব, বিশেষকৈ তিনিচুকীয়া জিলাত। মই এই মুহূৰ্তত আছোঁ মাকুম বিধানসভা সমষ্টিৰ 1 নং গেলাপুখুৰী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত। মই পৰিৱেশটো প্ৰশান্ত চাহক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, যিহেতু বাগিচা অধ্যুষিত এটা অঞ্চল আৰু যথেষ্ট সংখ্যক ভোটাৰ এতিয়াও শাৰী পাতি আছে। তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত হ'বলৈ এতিয়াও বাকী আছে, যিহেতু এইবাৰ EVM নহয়, এইবাৰ বেলট পেপাৰত ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে। গতিকে কিছু মন্থৰ গতিত ভোটাধিকাৰ সাব্যস্ত হৈছে। গতিকে পুৱাৰে পৰা এনেধৰণে দীঘলীয়া শাৰী পাতিবলগীয়া হৈছে ভোটাৰ ৰাইজে। গতিকে তেওঁলোকৰ পৰা মনৰ কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম যে এইবাৰ কেনেধৰণৰ প্ৰাৰ্থীক তেওঁলোকে অগ্ৰাধিকাৰ দিব, যিহেতু এবাৰ বেলট বক্সৰ ভোটযুদ্ধ হ'ব। গতিকে মই 2-1 ভোটাৰৰ পৰা তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপুনি এইবাৰ লাইন পাতি আছে, কিমান সময় লাইন পাতি আছে? হ'ল 1 ঘণ্টামান হৈছে। আগতকৈ এবাৰ বেছি দেৰি ৰ'বলগীয়া হৈছে নেকি? হৈছে মানুহ বেছি, মানুহ বহুত জাম আছে। কিমান সময় পৰা ৰৈ আছে আপুনি? 1 ঘণ্টামান হৈছে। এগৰাকী বাইদেৱে কৈছে অতি কমে 1 ঘণ্টা হ'ল তেওঁ ৰৈ থকা ভোটদান সাব্যস্ত কৰিবৰ কাৰণে। মই এগৰাকী দাদা আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এইবাৰ যিটো ভোটদানৰ প্ৰক্ৰিয়া কিছু যোৱাবাৰতকৈ কিছু ব্যতিক্ৰম। পূৰ্বতে EVM ব্যৱহাৰ কৰিছিলে, এইবাৰ বেলট বক্সৰ সহায় লোৱা হৈছে, কি ক'ব? अच्छा, ये शांतिपूर्ण तरीके से मतदान हो रहा है। हो गया 15-20 मिनट हो गया। এনেধৰণেই পুৱাৰে পৰা কিছু সংখ্যক লোক শাৰী পাতি থকা পৰিলক্ষিত হৈছে। যথেষ্ট ভিৰ আছে, বিশেষকৈ বাগিচা অধ্যুষিত যিবিলাক অঞ্চল আছে ইয়াত ভোটাৰসকলৰ যথেষ্ট ভিৰ। সময় এতিয়াও যথেষ্ট বাকী আছে। গতিকে 11:30 পৰ্যন্ত ইয়াৰ যিটো ভোটদানৰ হাৰ আছিল তিনিচুকীয়াত 18.25% আৰু সময় যিমানেই বাগৰিব গতিকে ভোটদানৰ হাৰো যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মই পৰিৱেশটো অকণমান ভিতৰলৈ গৈ দেখুৱাব বিচাৰিম। ইয়াত যথেষ্ট সংখ্যক লোক পুৱাৰে পৰা অপেক্ষা কৰি আছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। যুৱকৰ পৰা বৃদ্ধা সকলো ওলাই আহিছে পঞ্চায়ত নিৰ্বাচনৰ যি উৎসৱ এই উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে। আৰু ইতিমধ্যে এনেধৰণৰ এটা পৰিৱেশৰ মাজত ভোটাধিকাৰ সাব্যস্ত কৰা হৈছে। বিশেষকৈ এটা কথা ক'ব লাগিব যে তিনিচুকীয়া বিধানসভা সমষ্টিয়ে হওক বা মাকুম বিধানসভা সমষ্টিৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ যিসমূহ চাহ বাগিচা অঞ্চল আছে এই অঞ্চলসমূহত ভোটদানৰ যিটো হাৰ যথেষ্ট সন্তোষজনক। গতিকে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু পঞ্চায়তৰ প্ৰতিনিধি তেওঁলোকে নিৰ্বাচন কৰিব নিজৰ গণতান্ত্ৰিক। জিতুন দত্ত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।